প্ৰটিন আমাৰ শৰীৰৰ বাবে কিমান উপযোগী বা কিমান উপকাৰী, প্ৰটিন আমি কিমান ল'ব লাগে বা সকলোৱে প্ৰটিন ল'ব লাগেনে, প্ৰটিনে আমাৰ শৰীৰটোক সুস্থ আৰু সুঠাম কৰি ৰাখেনে বা প্ৰটিন আমি কিয় খাব লাগে, এনেকুৱা ধৰণৰ বিভিন্ন কথা আমাৰ মাজে মাজে মনলৈ আহে। যদিও বহুতবাৰ এনেকুৱা ধৰণৰ কথা কৈছে, তথাপিও আমি কেতিয়াবা এই কথাবিলাক বুজি নাপাওঁ বা ভালকৈ ধৰিব নোৱাৰোঁ আচলতে কথাটো কি। গতিকে আজি আহক আমি প্ৰটিনৰ বিষয়ে, প্ৰটিন আমি কিয় খাব লাগে সেইটো বিষয়ে মোৰ শৰীৰত যিখিনি অভিজ্ঞতা মই পাইছোঁ বা মই যিখিনি এতিয়ালৈকে মোৰ অভিজ্ঞতা হৈছে প্ৰটিন সম্পৰ্কে, সেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছোঁ যে আমাৰ শৰীৰত প্ৰটিন কিমান দৰকাৰ। বহুতে কয় যে প্ৰটিন খাব লাগে আৰু বহুতে কয় প্ৰটিন খাব নালাগে। কথাটো হৈছে যে আমাৰ শৰীৰৰ সকলোবোৰ গ্ৰথত, সকলোবোৰ যেনে ধৰক চুলি বঢ়াত, হাতৰ নখ বঢ়াত বা বিভিন্ন ইঞ্জিয়ৰি, সি ধৰক বাহিৰৰ পৰাই হওক বা ভিতৰৰ পৰাই হওক, বিভিন্ন আপোনাৰ শৰীৰত যেতিয়া মানে আপোনাৰ কিবা দুখ পায় বা কিবা ইঞ্জিয়ৰি হয়, এই গোটেইখিনিক ৰিপেয়াৰ কৰিবলৈ আমাৰ শৰীৰত লাগে প্ৰটিন। গতিকে প্ৰটিন আমাৰ শৰীৰৰ বাবে অত্যন্ত জৰুৰী এটা উপাদান। এতিয়া কথাটো হৈছে যে প্ৰটিন কিমান খাব লাগে। এতিয়া কোৱা যায় যে প্ৰত্যেক কেজি আপোনাৰ ৱেইটত 1 গ্ৰামকৈ প্ৰটিন খাব লাগে। মানে আপোনাৰ যদি 60 কেজি ৱেইট, তেনেহ'লে আপুনি প্ৰত্যেক দিনে 60 গ্ৰাম প্ৰটিন খাব লাগে। যদি আপোনাৰ 80 কেজি ৱেইট, তেনেহ'লে প্ৰত্যেক দিনে আপুনি 80 গ্ৰাম প্ৰটিন খাব লাগে। কিন্তু ইমানটো প্ৰটিন আমি খাওঁনে বা ইমানটো আমাৰ প্ৰত্যেক দিনৰ যিটো ৰিকুৱাৰমেণ্ট, প্ৰত্যেক দিনৰ যিটো আমাক দৰকাৰ, সেই দৰকাৰীখিনি আমাৰ খাদ্যবস্তুৰ পৰা আমি পাওঁনে নাপাওঁ বা আমি খাওঁনে নাখাওঁ, সেইটো এটা ডাঙৰ প্ৰশ্ন। বহুতে এই কথাটো নাজানে বা মন নিদিয়ে আচলতে, যে আমি খাদ্য খাওঁতে আমাৰ প্ৰটিনৰ যিটো আমাৰ পৰিমাণ, তাক আমি কমাই দিওঁ। প্ৰটিনৰ পৰিমাণটো কমাই দিয়াৰ লগে লগে আমাৰ খাদ্যত কি থাকি যায়, হয় ফেট, নহয় কাৰ্বহাইড্ৰেট, যাৰ দ্বাৰাই আমাৰ শৰীৰত ফেট বেছি হৈ যায়। আৰু ফেট বেছি হৈ যোৱাৰ লগে লগে আমাৰ ওজন বৃদ্ধি হয়, আমি তাক কমাব নোৱাৰা হৈ যাওঁ। গতিকে প্ৰটিনে আমাৰ গোটেই শৰীৰৰ যিটো ৱেইট, যিটো ফেটৰ মানে যিটো পৰিমাণ, চৰ্বিৰ যিটো পৰিমাণ, সেইটোও কমাই ৰাখিব পাৰে। আপুনি যিমান বেছি প্ৰটিন খাব, সিমানেই আপোনাৰ শৰীৰলৈ ফেট বা কাৰ্বহাইড্ৰেটৰ পৰিমাণ কমকৈ যাব। আৰু সেইখিনি কমকৈ যোৱাৰ লগে লগে আপোনাৰ শৰীৰত মাছল বিল্ড হ'ব। এতিয়া বহুতে সোধে যে ৱেইট লছ কৰিবৰ কাৰণে প্ৰটিন লাগে নে নালাগে। ৱেইট লছ কৰিবৰ কাৰণেও প্ৰটিন অত্যন্ত জৰুৰী। সেইবাবে যেতিয়া আপুনি প্ৰটিন খাব, তেতিয়া আপোনাৰ প্ৰথমটো কথা হ'ল যে আপোনাৰ ভোক কমকৈ লাগিব। প্ৰটিন হজম হ'বলৈ সময় লাগে। গতিকে প্ৰটিন লাহে লাহে হজম হয় কাৰণে প্ৰটিনত যিটো মানে প্ৰটিন খোৱাৰ লগে লগে যিমান সোনকালে এনেই ভোক লাগিলেহেঁতেন, প্ৰটিন খোৱাৰ লগে লগে ভোকটো কমকৈ লাগে আৰু আপোনাৰ খাদ্যৰ তালিকাখন এখন সীমিত তালিকালৈ হৈ যায়। গতিকে এনেও আপোনাৰ প্ৰটিন বেছি হোৱাৰ লগে লগে এনেও আপোনাৰ খাদ্য সম্ভাৰত আপোনাৰ কাৰ্বহাইড্ৰেট আৰু ফেট, এই দুটাৰ পৰিমাণ কমি আহে। আৰু কাৰ্বহাইড্ৰেট হৈছে আমাৰ চবকে প্ৰায় দেখাই যায় যে আমি যেতিয়া আমাৰ খাদ্যৰ তালিকাখন কমাওঁ, তেতিয়া আমাৰ কাৰ্বহাইড্ৰেটে বেছিভাগ সময় কাৰ্বহাইড্ৰেট আমাৰ যিখন খাদ্যৰ তালিকা তাত বেছি হয়। আৰু কাৰ্বহাইড্ৰেট বেছি হোৱা, কাৰ্বছ বেছিকৈ খোৱাৰ লগে লগে সি খুব সোনকালে যিখিনি দৰকাৰটো ল'লে শৰীৰে আৰু যিখিনি নালাগে সেইখিনি খুব সোনকালে ফেটলৈ কনভাৰ্ট হয়। কিন্তু প্ৰটিন ইমান সোনকালে ফেটলৈ কনভাৰ্ট নহয়। আৰু প্ৰটিন খোৱাৰ লগে লগে যিহেতু ভোক কমকৈ লাগে, খোৱাৰ যিটো মানসিকতা, ধৰক খাই উঠাৰ পিছত মিঠা খোৱাৰ মানসিকতা বা অনবৰতে কিবা এটা খোৱাৰ মানসিকতা, এই মানসিকতাটো কমি যায়। এই হাংগাৰ ফিলটো মানে ভোক লগা কথাটো কমি যায়। ফলত আপোনাৰ খোৱাৰ তালিকাখন সীমিত হৈ পৰে। গতিকে আৰু সেইবাবেই প্ৰটিন আমাৰ খাদ্যৰ তালিকাত সংযুক্ত কৰিব লাগে। যিসকলে এক্সাৰচাইজ কৰে তেখেতসকলৰ কাৰণেতো প্ৰটিন অত্যন্ত জৰুৰী। কিন্তু যিসকলে এক্সাৰচাইজ নকৰে তেখেতসকলৰ কাৰণেও কিন্তু প্ৰটিন অত্যন্ত জৰুৰী।
প্ৰটিন সি যেনেকেই নহওক, যিটো ফৰ্মতে নহওক, ভেজ হওক, নন ভেজ হওক, বা ছাপ্লিমেণ্ট হওক, মুঠতে প্ৰটিন আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী এটা বস্তু, উপযোগী এটা বস্তু, যিটো আমাক দৰকাৰ। আৰু যিমানেই আপুনি যিসকলক মই এইখিনিতে ক'ব বিচাৰিম যে যিসকল বয়সস্থ লোকৰ বা যিসকলক ডাক্তৰে কৈ থৈছে যে তেখেতসকলে প্ৰটিন খাব নোৱাৰে, তেনেকুৱা কিছু ৰোগ আছে যাৰ পৰা যিবোৰ ৰোগৰ কাৰণে প্ৰটিন ভাল নহয় বা প্ৰটিন খাব নোৱাৰে বা প্ৰটিন খাব নালাগে, তেনেকুৱা ব্যক্তিসকলে কিন্তু প্ৰটিন ল'ব নালাগে, কাৰণ সেইটো ডাক্তৰৰ পৰামৰ্শ। ডাক্তৰে তেওঁলোকৰ বেমাৰ অনুযায়ীহে সেই পৰামৰ্শটো দিছে যে প্ৰটিন খাব নালাগে, গতিকে তেখেতসকলে প্ৰটিন খাব নালাগে। কিন্তু যিসকলৰ কোনো ধৰণৰ অসুবিধা নাই, সকলো ধৰণৰ হজম শক্তিৰ পৰা আদি কৰি সকলো ধৰণৰ একো প্ৰব্লেম নোহোৱাকৈ আছে, তেখেতসকলে প্ৰটিন তেওঁলোকৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক। আৰু এইখিনিতে মই ক'ব খুজিম যে ৱেইট লছ কৰা আৰু ৱেইট লছ কৰাটোৰ বহুত উপায় আছে। যেনে ধৰক আপুনি আপোনাৰ শৰীৰৰ ৱাটাৰ ৱেইট কমায়ো আপুনি ৱেইট লছ কৰিব পাৰে, আপোনাৰ মাছল মানে মাছলৰ ক্ষতি কৰিও আপুনি ৱেইট লছ কৰিব পাৰে, আৰু আপুনি ফেট কমায়ো শৰীৰৰ ওজন কমাব পাৰে। এতিয়া কথা হৈছে যে শৰীৰৰ ওজন কমোৱাৰ যিটো হেল্ডি ৱে, মানে যিটো আমি স্বাস্থ্যসন্মত যিটো কাৰণ মানে ব্যৱস্থা বুলি কওঁ, সেইটো হৈছে যে আপুনি আপোনাৰ শৰীৰৰ ফেটৰ যিটো পাৰ্চেণ্টেজ, ফেটটো কমাই আপোনাৰ মাছল মাছটো বঢ়াব লাগে। তেতিয়া ফেট কমি যোৱাৰ লগে লগে মাছল মাছ বঢ়াৰ লগে লগে আপোনাৰ শৰীৰটো সুন্দৰ, সঠিক এটা আতিল, এটা সুন্দৰ অৱয়ৱৰ এটা শৰীৰ আপুনি পাব। আৰু তাৰ বাবে আমি প্ৰটিন খোৱাটোত, প্ৰটিন লোৱাটোত আমি গুৰুত্ব দিব লাগে। আৰু প্ৰটিন এনেকুৱা হ'ব লাগে যাতে মানে খুব মানে আপোনাৰ শৰীৰে যাতে খুব সোনকালে হজম কৰিব পাৰে, আপোনাৰ শৰীৰে যাতে গ্ৰহণ কৰে। কিছু ব্যক্তিৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে কিছু ব্যক্তিৰ ক্ষেত্ৰত কিছু প্ৰটিন, পাৰ্টিকুলাৰ কিছুমান প্ৰটিনে কাম নকৰে বা শৰীৰে ল'ব নোৱাৰে বা শৰীৰে মানে তাক হজম কৰিব নোৱাৰে। গতিকে আপুনি হজম কৰিব পৰা আপোনাৰ স্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত প্ৰটিন আপুনি লওক। আৰু যিসকল ভেজিটেৰিয়ান, তেওঁলোকৰ কাৰণেও যথেষ্ট সংখ্যক আছে প্ৰটিনৰ ব্যৱস্থা। বিভিন্ন ধৰণৰ দাইল আছে, ৰাজমাহ আছে, চয়াবিন আছে, পনীৰ আছে, এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আছে যিবোৰৰ পৰা আমি প্ৰটিন পাব পাৰোঁ। আৰু যিসকলে নন ভেজ খায়, সেই নন ভেজ খোৱাসকলৰ কাৰণেওতো আছেই প্ৰটিন, কণী আছে, মাছ আছে, মাংস আছে, যিকোনো ধৰণৰ প্ৰটিন আপুনি খাব পাৰে। প্ৰটিন আপোনাৰ খাদ্যৰ তালিকাত সংযোজন কৰক। আৰু প্ৰটিন খোৱাৰ পিছত মই নিজেও অনুভৱ কৰোঁ যে প্ৰটিনে আপোনাৰ কাৰ্যদক্ষতা আপোনাক সতেজ কৰি ৰাখে আৰু আপোনাৰ কাৰ্যদক্ষতাটো আপোনাক বঢ়ায়। আপুনি পটককৈ ভাগৰুৱা অনুভৱ নকৰে। আপোনাৰ মেণ্টেল গ্ৰ'থ হওক, আপোনাৰ ফিজিকেল গ্ৰ'থ হওক, তাত আপোনাৰ এটা ডাঙৰ বুষ্ট পায়, যিটো বুষ্টৰ কাৰণে আপুনি পটককৈ ভাগৰুৱা নহয়, খুব মানে সোনকালে আপোনাৰ ক্লান্ত হৈ নাযায়, আপুনি যথেষ্ট কাম কৰিব পৰা এনাৰ্জি থাকে। আৰু যিসকলে এক্সাৰচাইজ কৰে, এক্সট্ৰা এক্সাৰচাইজ কৰে, যিসকলে এক্সাৰচাইজ নকৰে তেখেতসকলেও খাব লাগে। আৰু যিসকলে এক্সাৰচাইজ কৰে তেখেতসকলকো মই ক'ব বিচাৰোঁ যে তেখেতসকলেও প্ৰটিন তেখেতসকলৰ ডায়েটত ইনক্লুড কৰক। যিমানে প্ৰটিন আপুনি ল'ব, সিমানে আপোনাৰ মাছল মাছ বাঢ়িব, আৰু মাছল মাছ বঢ়াৰ লগে মানে আপোনাৰ মাংসপেশী বাঢ়িব, আৰু মাংসপেশী বঢ়াৰ লগে লগে আপুনি এটা সুঠাম এটা দেহাৰ আপুনি অধিকাৰী হ'ব। গতিকে আপোনাৰ শৰীৰত যাতে মাংসপেশী লুজ হৈ নাযায় বা মাংসপেশী আপোনাৰ দুৰ্বল হৈ নাযায় বা মাংসপেশী আপুনি যাতে লছ নকৰে। মাংসপেশী লছ কৰি বহুতে ৱেইট লছ কৰে, কিন্তু সেইটো এটা দেখিবলৈও আপোনাক বেয়া লাগে আৰু বেমাৰী যেন লাগে। আৰু কি হয়, প্ৰটিন আপোনাৰ কম যেতিয়া হৈ যায় তেতিয়া বিভিন্ন বেমাৰে আপোনাক সোনকালে আক্ৰমণ কৰিব পাৰিব। আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যিটো ক্ষমতা, সেইটো কমি আহিব। গতিকে যিমানেই আপুনি শৰীৰত আপোনাৰ শৰীৰ অনুযায়ী, আপোনাৰ ওজন অনুযায়ী, আপোনাৰ হজম কৰাৰ প্ৰক্ৰিয়া অনুযায়ী আপুনি আপোনাৰ ডায়েটত প্ৰটিন ইনক্লুড কৰক। সি
নন ভেজো হ'ব পাৰে, ভেজো হ'ব পাৰে, বা কোনোবা ভাল ডায়েটিচিয়ানে দিয়া ছাপ্লিমেণ্টো হ'ব পাৰে। সেইটো বিষয়ে ছাপ্লিমেণ্টৰ বিষয়ে মই ক'ব নোখোজোঁ, কাৰণ মই নিজে যিহেতু ব্যৱহাৰ নকৰোঁ, মই ক'ব নোখোজোঁ। যিসকলে ধৰক ভাবে যে মোৰ খাদ্যৰ তালিকাৰ দ্বাৰা মোৰ প্ৰ'টিন ৰিকুৱাৰমেণ্ট যিটো মোক শৰীৰক লাগে সেইটো নাই পোৱা, তেওঁলোকে ভাল ডায়েটিচিয়ান বা ভাল কোনো ব্যক্তি, জনা ব্যক্তিৰ ওচৰত, ভাল ডায়েটিচিয়ান হওক, ভাল ফুড স্পেচিয়েলিষ্ট হওক, বা কোনো ফিজিকেল ফিটনেছৰ কোনোবা গাইড হওক, তেওঁলোকৰ লগত আলোচনা কৰি ভাল ছাপ্লিমেণ্ট যিটো আপোনাৰ শৰীৰৰ কাৰণে উপযোগী, তেনেকুৱা ধৰণৰ ছাপ্লিমেণ্ট আপুনি আপোনাৰ ডায়েটত ইনক্লুড কৰিব পাৰে। আৰু মই আশা কৰিম যে আপোনালোকৰ প্ৰ'টিন খোৱাৰ যিটো ৰুটিন সেইটো উন্নত কৰিব, আৰু প্ৰ'টিন আপোনালোকৰ শৰীৰত যাতে কাম কৰে বা শৰীৰত যিখিনি লাগে সেইখিনি আপুনি দিবলৈ চেষ্টা কৰিব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে, তাৰ বাবে ধন্যবাদ।